এইখন চাব পাৰে একদম কম বাজেটৰ গাড়ী আপোনাৰ 2012ৰ চেন্ট্ৰ আপোনাৰ প্ৰাইস ৰাখা গৈছে 150 150 তথাপিও মই অকমান কিবা কম বেছ কৰি দিম আৰু যদি কোনোবাই কন্টাক্ট কৰে গ্ৰেণ্ড i10 এইটো আপোনাৰ আগৰ মডেলটো হল 2017ৰ মডেল হয় আপোনাৰ 370 প্ৰাইস ৰখা গৈছে ভাৰনা আপোনাৰ 2019ৰ মডেল 91000 ক্ৰছ হৈ গৈছে কিলোমিটাৰ 6 লাখ টকা প্ৰাইস ৰখা গৈছে Hi guys, welcome to Monjay Vlogs. যদি আপোনালোকে ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিব গাইস মই আছো বৰ্তমান মালিগাঁও কামাখ্যা গেট গাইস এইটো হল মালিগাঁও কামাখ্যা গেট নীলাচল ব্ৰিজ আপোনালোকে মোৰ ভিডিও কৰ পৰা চাই কমেন্ট কৰিব গাইস মই আজি আপোনালোকক দেখাম মালিগাঁৱত থকা এটা ধুনীয়া সেকেন্ড হ্যান্ড 4-wheeler শোরুম গাইস আপোনালোকে কালেকশন চাব পাৰে এভেইলেবল কালেকশন আছে যাক জিনকা লাগে পাই যাব গাইস শোরুমৰ নামটো চাই লব শোরুমৰ নাম হল টেৰিভেলু লোকেশন মালিগাঁও কামাখ্যা গেট সো আপোনালোক আহক আৰু ভিজিট কৰক গাইস টেৰিভেলু শোরুমত কি গাড়ী আছে কোনটো গাড়ী কিমান দাম আপোনালোকে A to Z গম পাব সো আপোনালোকে ভিডিওটো স্কিপ নকৰিব বলক আজিৰ ভিডিও আৰম্ভ কৰো अबे जल्दी बोल कल सुबह पनवेल निकलना है नमस्कार मोर नाम रिंकी बेसबरुआ मैं कामाख्या ट्रू भैलू পৰা কৈছিলো গুৱাহাটী মাৰুতি সুজুকি পদ্দাৰ কাৰৱলৰ পৰা আজি মই দাদাজনক মাতিছো আমাৰ ইয়াতে মানে পূজাৰ কাৰণে ভাল গাড়ী আহিছে সো হেতু কাৰণে কমন ভিডিও বনাও যেন আপোনালোকৰো হেল্প হক পূজাৰ আগত গাড়ী ল'ব কাৰণে সো আজি আমি গাড়ী স্টাৰ্ট কৰিম আৰু এখন কি গাড়ী হয় এখন আপোনাৰ WagonR আপোনাৰ VXI মডেল 2015ৰ মডেল হয় গাড়ীখন আজি আহিছে প্ৰাইসটো মই ক'ব নোৱাৰিম বাট মোক কন্টাক্ট কৰিলে আপোনাক প্ৰাইসটো কৈ দিয়া যাব ওকে এইখন চাব পাৰে 2017ৰ ইনোভা আপোনাৰ ডিজেল ভাৰ্চনত হয় বৰ্তমান এটো বুকিং হৈ আছে তথাপিও যদি কিবা কাৰণত যদি এটো কেনসেল হয় যদি কোনোবা যদি ইন্টাৰেস্টেড হয় দেন এটো তেখেতক ডিটেইলছ খিনি দিয়া যাব এখন চাব পাৰে 2015ৰ টপ মডেল ডিজেল ভাৰ্চন S ক্ৰছ হয় আপোনাৰ 4 লাখ আছে প্ৰাইস কিবা অকমান কম বেছ হৈ যাব যদি ভিডিও চাই আহি বুলি কয় সো মই কিবা কন্টাক্ট কৰিলে হল যিখিনি যি ডিটেইলছ থাকে মই আপোনাক ফৰৱাৰ্ড কৰি দিম আৰু এখন চাব পাৰে আপোনাৰ ETOS লিবা আপোনাৰ 15ৰ তো বৰ্তমান এখন মই ডিটেইলছটো নকও কি অলৰেডি এটো বুকিং হৈ গৈছে আৰু চাব পাৰে 2021ৰ কুইড RXL মডেল হয় আপোনাৰ 350 প্ৰাইস আছে নেগোশিয়েবল হয় কম সম হৈ যাব এইখন চাব পাৰে একদম কম বাজেটৰ গাড়ী আপোনাৰ 2012ৰ চেন্ট্ৰ আপোনাৰ প্ৰাইস ৰাখা গৈছে 150 150 তথাপিও মই অকমান কিবা কম বেছ কৰি দিম আৰু যদি কোনোবাই কন্টাক্ট কৰে এখন চাব পাৰে 2021ৰ ইগনিছ আপোনাৰ ডেল্টা মডেল হয় 5,10,000 প্ৰাইস ৰখা গৈছে এখন আছে আপোনাৰ 2018ৰ বেলেনো আপোনাৰ সিগমা মডেল হয় 430 প্ৰাইস আছে দিয়া প্ৰাইসে কোৱা গৈছে বেছি আছিল প্ৰাইসটো বাস 430 আপুনি লৈ ল'ব পাৰিব গাড়ী এখন আৰু ভিতৰত চাব পাৰে গাড়ী আৰু আছে K10 হ'ব 2017ৰ LXI মডেল হয় আপোনাৰ 290 প্ৰাইস ৰখা গৈছে only 290 এখন আপোনাৰ ডিজায়াৰ এটো অলৰেডি বুকিং হৈ আছে হেতু কাৰণে মই ডিটেইলছটো ফৰৱাৰ্ড নকৰো বাৰু i20 21ৰ মডেল হয় IMT মডেল অটোমেটিক ভাৰ্চনত হয় অটোমেটিক ম্যানুয়াল দুটা ভাৰ্চনতে হ'ব এখন চাব পাৰে প্ৰাইস আছে আপোনাৰ 6,70,000 বলেৰো চাব পাৰে কিন্তু বলেৰোখন বৰ্তমান প্ৰাইসটো মই নকও কাৰণ গাড়ীখন বুকিং হৈ আছে যদি কাৰোবাৰ ইন্টাৰেস্টেড হয় মোক কন্টাক্ট কৰিলে হয় মই জনাই দিম যদি কিবা কেনসেল হয় গাড়ীখন সাফাৰীখন চাব পাৰে 2022ৰ মডেল হয় মই প্ৰাইসটো ক'ব নোৱাৰিম আজি আহিছে গাড়ীখন সো কিবা যদি কাৰোবাৰ যদি ইন্টাৰেস্টেড হয় কন্টাক্ট কৰিলে মই ডিটেইলছখিনি ফৰৱাৰ্ড কৰি দিম আপোনাৰ নিউ মডেল আপোনাৰ ফ্ৰন্ট চাব পাৰে 2021-22 মানৰে হ'ব এইখনো 22 মানৰে সৰি 24ৰ গাড়ী হয় সো মই গাড়ীখনৰ প্ৰাইস আছে 8,80,000 কিবা যদি ডিটেইলছখিনি লাগে কন্টাক্ট কৰিলে ফৰৱাৰ্ড কৰি দিম গাইস দুৰ্গা পূজা আহি আছে আৰু বেছি দিন নাই যদি আপোনালোকে ভাবিছে পূজাৰ আগত এখন ভাল গাড়ী লাগে সো আপোনালোকে আহক মালিগাঁও টেৰিভেলু শোরুম ইয়াত ভাল গাড়ী পাব একদম কম দামত পাব যদি ফাইনেন্স কৰিম বুলি ভাবিছে গাইস টেনশন ল'ব নালাগে ফাইনেন্স এভেইলেবল আছে সো আপোনালোকে আহক আৰু ভিজিট কৰক পূজাৰ আগত এখন ভাল গাড়ী লৈ যাওক গ্ৰেণ্ড i10 নিয়স আপোনাৰ 46,000 কিলোমিটাৰ চলিছে স্পৰ্টস মডেল হয়
তো গাড়ীখন কণ্ডিশ্যনো বহুত ধুনীয়া আছে। কোনোবা ইণ্টাৰেষ্টেড হ'লে কণ্টেক্ট কৰক, ধুনীয়াকৈ বুকিং কৰক। পূজাৰ আগতে পূজাৰ হিচাপে গাড়ীখন লৈ ল'ব পাৰিব। প্ৰাইজো বেছি ৰখা নাই, 550 হয়, কম বেছ হৈ যাব যদি ভিডিঅ' চাই অহা বুলি কয়। গ্ৰেণ্ড i10 এইটো আপোনাৰ আগৰ মডেলটো হ'ল 2017ৰ মডেল হয়। আপোনাৰ 370 প্ৰাইজ ৰখা গৈছে। এইখন K10 চাব পাৰে, 2019ৰ গাড়ী হয়। আপোনাৰ 350 প্ৰাইজ ৰখা গৈছে। VXI ভাৰ্না আপোনাৰ 2019ৰ মডেল, 91,000 ক্ৰছ হৈ গৈছে কিলোমিটাৰ, 6 লাখ টকা প্ৰাইজ ৰখা গৈছে। চেলেৰিঅ অট'মেটিক 2014ৰ মডেল হয়, 290 প্ৰাইজ ৰখা গৈছে। ইয়ন 2014ৰ মডেল হয়, 175 ৰখা গৈছে। এইখনত চাব পাৰে ছেইম মডেলৰ ইয়ন আৰু দুখন আছে। এই দুখনো ছেইম 17-18ৰ গাড়ী হয়, 2 লাখৰ ডাউনতে আছে প্ৰাইচবিলাক। হয়, ছেইমেই হ'ব। ইফালে আপোনাৰ ৱেগেনাৰ চাব পাৰে, 2018ৰ প্ৰাইচটো 380 ৰখা গৈছে। গাইজ টেনশ্যন ল'ব নালাগে, চেল এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল। যদি আপোনালোকৰ পুৰণা গাড়ী আছে আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব। চ' আপোনালোকে আহক আৰু ভিজিট কৰক। ভিডিঅ'ত ফোন নম্বৰ আহি আছে, আপোনালোকে কল কৰি ল'ব। তো বাইদেউ আপোনালোকে ফাইনেন্স কৰিব পাৰে? ফাইনেন্স বা অল আছামৰ ফাইনেন্স হৈ যায়। হয়। আৰু ডকুমেণ্টছ কি লাগে? ডকুমেণ্টছ বৰ্তমানটো আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, চেকবুক, আপোনাৰ ঘৰৰ যিখিনি ডকুমেণ্টছ আছে সৰু সুৰা সেইখিনি, আৰু বেছি তেনেকুৱা তাম একো নাই, সৰু সুৰা ডকুমেণ্টছ লাগে। আৰু লোকেশ্যনটো আপুনি জালুকবাৰী ফলৰ পৰা আহিলে নীলাচল ফ্লাইঅভাৰ দেখা পাব। সেইটো ব্ৰিজৰ তলত আপোনাৰ ট্ৰু ভেলু, নেক্সা ছাৰ্ভিচ এণ্ড টাটা মটৰ্ছ একেলগে লাগি আছে। আৰু কিবা প্ৰব্লেম হ'লে আপোনাৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিলে মই ডিটেইলছখিনি ফৰৱাৰ্ড কৰি দিম। ये बड़ी अच्छी बात कही आप। গাইজ আপোনালোকে বহুতেই বিচাৰে কম দামত ভাল এল্টো গাড়ী লাগে। চ' টেনশ্যন ল'ব নালাগে, আপোনালোকে আহক মালিগাঁৱত থকা টেৰিবুলি শ্ব'ৰুম। ইয়াত ভাল ভাল গাড়ী পাব, একদম কম দামত পাব। গাইজ আপোনালোকে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব, মোৰ ফেচবুক পেজ ফ'ল' কৰিব। আজিৰ কাৰণে বাই বাই, জয় অসম।